সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কোকৰাঝাৰ জিলা সমিতিৰ অন্তৰ্গত দুৰামাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সভাৰ জৰিয়তে পুৰণি সমিতিখন ভংগ কৰি নতুনকৈ দুৰামাৰী আঞ্চলিক সমিতি গঠন কৰা হয়। সভাপতি হিচাপে জাহিৰুল ইছলাম, কাৰ্যকৰী সভাপতি হিচাপে আজাদ আলী, সাধাৰণ সম্পাদকদ্বয় সানোৱাৰ আলী আৰু নুৰুল হক সহ ৫১জনীয়া এক শক্তিশালী আঞ্চলিক সমিতি গঠন কৰি দিয়ে। উক্ত সভাত সভাপতিত্ব কৰে কোকৰাঝাৰ জিলা সমিতিৰ আমচুৰ সভাপতি জুমিৰ আলী, উপ সভাপতি আব্দুল লতিফ, কাৰ্যকৰী সভাপতি জহিৰুল ইছলাম, সাধাৰণ সম্পাদক ইদ্ৰিছ আলী, মুখ্য সাংগঠনিক সম্পাদক ছমিনুৰ ৰহমান, সাংগঠনিক সম্পাদক আমিৰ হুছেইন আৰু চিৰাজুল মণ্ডল, শিক্ষা সম্পাদক আব্দুল ছাত্তাৰ উপস্থিত থাকে।